ক্ষান্ত হোৱাৰ আমি দাসীৰ ওপৰত নকৰিবা এনে অত্যাচাৰ। এতিয়াও জীৱিত আছে মৎস্যৰাজন। অত্যাচাৰ অত্যাচাৰ আপুনি জানেনে স্বামী, সেই পাপী অক্ষীৰ বাবে মোৰ ভাতৃয়ে হেৰুৱালে প্ৰাণ। কৃষক শিক্ষা নকৰক তাৰ হৰিণীৰ ওপৰত অত্যাচাৰ কৰিলে ভাতৃয়ে জানো পুনৰ প্ৰাণ পাব মহাৰাণী? তেন্তে উপায় নকৰিবা অত্যাচাৰ হৰিণীৰ ওপৰত। শুনিবলৈ পালোঁ পুখুৰীৰ মুখেৰে অন্য এক ভীষণ বাতৰি। কৃষকৰ মৃত্যুৰ কথা শুনি আপোনাৰ ভাতৃগণে আক্ৰমণ কৰিলে সেই গন্ধৰ্বৰ ওপৰত, কিন্তু অতি নিৰ্মমভাৱে হত্যা কৰিলে সেই হৰিণীৰ স্বামীয়ে। এই হৰিণীৰ অসহ্য সামান্য ঠিক কৰি বাছা, অতি নিৰ্মমভাৱে হত্যা কৰিলে ভাতৃগণক। গতিকে মহাৰাণী, হৰিণীৰ কৰ্তব্যৰ পথত হেঙাৰ সৃষ্টি নকৰি নিজৰ মতে জীৱন কটাবলৈ দিয়ক। মহাৰাজ, আপুনি নিশ্চয় বুজিছে গন্ধৰ্ব শক্তিৰ কথা। হয় মহোদয়, বুজিছো। যোৱা হৰিণী, তুমি আপোন কৰ্তব্য। অদ্ভুত মাথো ঘটনা হৈছে মোৰ ৰাজ্যত। নাজানো মোৰ ভাগ্যত কি লিখা আছে। এবে বোলা সকলোতে কৃষকৰ দেহ সৎকাৰৰ ব্যৱস্থা কৰোঁ। বলা ৰাধি।